সম্পক মহাবিদ্যালয়ৰ যে নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি হেয়া কেনেদৰে কলুষিত হৈছে সেই কথাখিনি হয়তো আমি নতুনকৈ আলোচনা নকৰিলেও হ'ব হেয়া লাগিলে বিশ্ববিদ্যালয়ৰ পৰ্যায় হওক মহাবিদ্যালয়ৰ পৰ্যায় হওক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে লাগিলে হওক NSUI হওক আন যিবোৰ ছাত্ৰ সংগঠন আছে সকলো এক প্ৰকাৰ কেনেধৰণে ৰাজনীতিত নামি পৰে সেই কথা বতৰাখিনি দেখিছো তেওঁলোকে পঢ়িবলৈ আহে একোখন মহাবিদ্যালয়লৈ অহাৰ পাছত এই যি ৰাজনীতিৰ জীৱন তেওঁলোকে আৰম্ভ কৰে ছাত্ৰ অৱস্থাৰ পৰা বিশেষকৈ এই মহাবিদ্যালয়সমূহৰ বাৰ্ষিক যে নিৰ্বাচন থাকে তাৰ পাছত কিন্তু একাংশৰ কেৰিয়াৰ পৰ্যন্ত বৰবাদ হোৱা দেখিবলৈ পোৱা যায় গতিকে এই অভিযোগ এবাৰ কিন্তু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ওপৰত উত্থাপন হৈছে গতিকে অভিযোগটো কেনে ধৰণৰ সম্পৰ্ক কি গম পাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ এটা নতুন ছাত্ৰ সংগঠন নহয় কিন্তু গতিকে তেওঁলোকৰ বিৰুদ্ধে উঠাই ভয়ংকৰ অভিযোগ তেওঁলোকে কি ক'বলৈ বিচাৰিছে গোটেই প্ৰসংগটো কেনে ধৰণে লৈ যোৱা হৈছে ঐতিহ্যমণ্ডিত এখন মহাবিদ্যালয় মহানগৰীৰ হয় বাপৰি এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কোৱা হৈছে যি সময়ত এই সময়তেই সাধাৰণতে প্ৰায়সমূহ বিশ্ববিদ্যালয় প্ৰায়সমূহ মহাবিদ্যালয়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ছাত্ৰ একতা সভাৰ আৰু মঙলবাৰে সাধাৰণ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল এই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত আৰু কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সাধাৰণ নিৰ্বাচনত NSUI সমৰ্থিত 11 জনকৈ প্ৰাৰ্থী জয়লাভ কৰিছিল আৰু তাৰ পাছতেই লাগিছিল এই গোটেই গণ্ডগোলটো অৰ্থাৎ ABVPৰ যিসকল ABVPও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল একেটা সময়তে NSUI প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল কিন্তু শক্তিশালী ৰূপত NSUI প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পাছতেই এই ঘটনাটো সংঘটিত হ'ল 6 মাইল উৰণ সেতুৰ ওপৰত যেতিয়া প্ৰাৰ্থীসকল জয় হৈ তেওঁলোকে গাড়ীত আহি আছিল তেনেকুৱা এটা সময়তেই ABVPৰ একাংশ সদস্যই 6 মাইল উৰণ সেতুৰ ওপৰত গাড়ী ৰখাই ইতিমধ্যে আমি আপোনালোকক ND24 দৰ্শকসকলক ভিডিঅ' ক্লিপটো দেখুৱাইছো য'ত স্পষ্ট হৈ আছে যে তেওঁলোকৰ সেই গাড়ীখনত যিসকল সেই সাধাৰণ সম্পাদক হীৰকজ্যোতি নাথৰ লগতে যিসকল ছাত্ৰী উপস্থিত আছিল সেই ছাত্ৰীসকলে কিদৰে অসহায় হৈ পেলাই তেওঁলোকে এটা চিঞৰিব লগা এটা পৰ্যায়ৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে গোটেই কাহিনীটো এনেকুৱা এটা ৰূপ পাইছিল যে NSUI সংবাদমেল ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে আৰু সংবাদমেল সম্বোধন কৰি এক প্ৰকাৰে তেওঁলোকে বাৰম্বাৰ এটা কথা অভিযোগ উত্থাপন কৰি ABVPৰ বিৰুদ্ধে তেওঁলোকে ক'লে যে ছাত্ৰ ৰাজনীতিক কলুষিত কৰিব পৰা এনেকুৱা এটা ঘটনা সংঘটিত হ'ল মঙলবাৰে দিনটোত তাৰ লগতে আৰু এটা কথা কৈছে যে য'ত ছাত্ৰ ছাত্ৰীসকলে এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ পৰা ছাত্ৰ ৰাজনীতিৰ প্ৰথমটো খোজ অৰ্থাৎ কিছু লোকে বুনিয়াদী শিক্ষা লাভ কৰে বা প্ৰমূল্যবোধৰ ৰাজনীতি এখন মহাবিদ্যালয় বা এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰা ষ্টুডেণ্টখিনিয়ে লাহে লাহে যিটো পলিটিকেল যিটো প্ৰেক্টিছ সেই প্ৰেক্টিছটো কৰিবলৈ সক্ষম হয় কিন্তু তেনেকুৱা এটা সময়ত যদিহে ছাত্ৰ ৰাজনীতিক কলুষিত কৰিব পৰা এনেকুৱা এটা ঘটনা সংঘটিত হয় তাতকৈ ডাঙৰ কথা হৈছে যে শাসকীয় দলৰ অৰ্থাৎ বিজেপি দলৰ এটা ছাত্ৰ সংগঠন ABVPয়ে যদি এনেকুৱা এটা নিলজ্জ কাণ্ড সংঘটিত কৰে তাৰ পাছত কিন্তু সকলোৰে চকু কপালত উঠাটো বা ৰাইজ হতভম্ব হোৱাটো সেইটো কথা আচৰিত হ'বলগীয়া কথা নহয় কিন্তু তাৰ পাছত এটা কথা দেখিবলৈ পোৱা গ'ল এইটো কথাতে হৰ্চ ট্ৰেডিং বুলি ক'ব পৰা যায় যিটো সাধাৰণতে যিসমূহ সাধাৰণ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ কথাই কওক বিধানসভা নিৰ্বাচনৰ কথাই কওক তাত যেনেদৰে ৰাজনৈতিক দলসমূহে শক্তি প্ৰদৰ্শনৰ কাৰণে বা পাৱাৰ পলিটিক্সৰ কাৰণে তেওঁলোকে যিটো কৰিব বিচাৰে ঠিক একেধৰণে যদি ছাত্ৰ ৰাজনীতিৰ মাজতো এইবোৰ এনেধৰণৰ যদি শক্তিশালী অৰ্থাৎ পাৱাৰ পলিটিক্স যদি সোমায় তেতিয়াহ'লে কিন্তু ছাত্ৰ ৰাজনীতি যে এটা বেয়া দিশে গতি কৰিব সেইটো এই মুহূৰ্তত নিশ্চিত আৰু গোটেই কথাটো যেতিয়া পতা হৈছিল তেতিয়া যোৱাকালি যেতিয়া ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিলে NSUI যিসকল কৰ্মী আছিল NSUI কৰ্মীসকলে NSUI নেতৃত্বই তাৰ পাছত তেওঁলোকে এক প্ৰকাৰে এটা কথা কৈছিল যে আমি আৰক্ষীৰো কাষ চাপিম গোটেই বিষয়টোৰ ওপৰত আৰু তাৰ পাছত এটা কথা গম পোৱা গ'ল যে গোটেই ঘটনাটো যিজন হীৰকজ্যোতি নাথ সাধাৰণ সম্পাদক এই নিৰ্বাচনত জয়ী হৈছিল সেই সাধাৰণ সম্পাদকগৰাকীক তেওঁলোকে বিজেপিৰ অফিচলৈ নি বা ABVPৰ অফিচলৈ নি তেওঁলোকে বিজেপিত জইন কৰোৱাইছে বুলি ইতিমধ্যে এটা খবৰ আহিছে ND24ৰ ওচৰলৈ প্ৰকৃততে এতিয়ালৈকে কিন্তু এই কথা খাটাং নহয় কিছু সময় পাছত হয়তো সাধাৰণ সম্পাদকগৰাকী এখন সংবাদমেল সম্বোধন কৰাৰ কথা আহিব পাৰে গতিকে গোটেই বিষয়টো ইয়াৰ পিছত বুজি পোৱা যাব কিন্তু এইটো মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে যে ছাত্ৰ ৰাজনীতিক অৰ্থাৎ যোনে ছাত্ৰ ৰাজনীতিৰ জোৰ পৰা বুনিয়াদী শিক্ষা লাভ কৰে ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা এটা সময়ত যদি গণতন্ত্ৰৰ ভেটিৰ কথা চিন্তা নকৰে গণতন্ত্ৰ কি বস্তু বা নিৰ্বাচন কি বস্তু এই কথা যদি ৰাইজে ছাত্ৰ ছাত্ৰীসকলে যদি বুজি নাপায় তেতিয়াহ'লে কিন্তু এটা কথা নিশ্চিত যে ছাত্ৰ ৰাজনীতিক কলুষিত কৰিব পৰা এনেকুৱা ধৰণৰ ঘটনা অনাগত সময়লৈ হৈ থাকিব কিন্তু এই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হ'ল যে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মহাবিদ্যালয়ৰ যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ল এই সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই দুই পক্ষৰ মাজত অৰ্থাৎ কোনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এয়া কোনো কাজিয়া নাছিলে অৰ্থাৎ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কোনো সাংগঠনিকভাৱে কোনো লোকে হেঁচা প্ৰয়োগ কৰি পেলাই তেওঁলোকক নিৰ্বাচন খেলাব বিচাৰিছিলে আৰু বিজয়ী হোৱাৰ পাছত এক প্ৰকাৰে NSUI যিসকল
ছাত্ৰ নেতা আছিল বা NSYৰ পৰা যিসকলে প্ৰাৰ্থী জয়ী হৈছিল সেই জয়ী হোৱা প্ৰাৰ্থীসকলক এক প্ৰকাৰে হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু সেই ভিডিঅ'টো যোৱাকালিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত সেইটো কথা স্পষ্ট হৈ আছে যে কিদৰে তেওঁলোকক হেঁচা প্ৰয়োগ কৰি এক প্ৰকাৰে এনেকুৱা এটা ধৰণৰ ঘটনা সংঘটিত কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে কালি যেতিয়া ছাত্ৰীসকলৰ লগত কথা পাতিছিলোঁ তাতে নৱনিৰ্বাচিত সভাপতিগৰাকীয়েও এটা কথা বাৰম্বাৰ তেওঁলোকে কৈছে যে তেওঁলোক শংকিত হৈছে প্ৰকৃততে কেনেকুৱা ধৰণৰ এনেকুৱা ঘটনা হ'ব পাৰে যিটো ঘটনা 6 মাইল উৰণ সেতু এটা ব্যস্ততাপূৰ্ণ মহানগৰীৰ এটুকুৰা ঠাই সেই ব্যস্ততাপূৰ্ণ মহানগৰীৰ সেই উৰণ সেতুখনৰ ওপৰত গাড়ী ৰখাই কোনো লোকে গাড়ীৰ ভিতৰৰ পৰা এজন ছাত্ৰক লগৰ বন্ধুবৰ্গৰ পৰা টানি আজুৰি লৈ যাব পাৰে গাড়ীৰ ভিতৰৰ পৰা নি পেলাই কোনোবা এটা দলত যোগদান কৰাব পাৰে গতিকে এই গোটেই কথাখিনি কিন্তু হতভম্বিত কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে আৰু ৰাজ্যবাসীয়েও কালি এই ভিডিঅ' ক্লিপটো দেখাৰ পাছতে একেটা সময়তে কিন্তু গোটেই ঘটনাটোক লৈ গৰিহণা দিছে পাপৰি এতিয়ালৈকে এবিভিপিৰ ফালৰ পৰা কোনোবাই মুখ খুলিছে নেকি সমগ্ৰ ঘটনাটোক লৈ আকৌ মই উল্লেখ কৰিবলৈ বিচাৰিছোঁ এটা ভয়ংকৰ অভিযোগ এবিভিপিৰ বিৰুদ্ধে কিন্তু উত্থাপন হৈছে আকৌ কৈছোঁ এবিভিপি অসমৰ জাতীয় জনজীৱনৰ সৈতে কেনেদৰে সংপৃক্ত হৈ আছে সেই কথা বতৰাখিনি হয়তো নতুনকৈ নকলেও হ'ব গতিকে তেনে এটা সংগঠনৰ বিৰুদ্ধে এনেধৰণৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তাৰ ইতিমধ্যে আমি কিছু ভিডিঅ' ক্লিপছ আপোনালোকক দেখুৱাইছোঁ এই কথা বতৰাখিনিক লৈ আৰক্ষীৰ কাষ চপাৰ কথা বতৰাখিনি ইতিমধ্যে NSYৰ ফালৰ পৰা কোৱা হৈছে গতিকে এখন মহাবিদ্যালয় নিৰ্বাচনত গৈ কেনেধৰণে এটা পৰ্যায় পাবগৈ পাৰে কোনে তেওঁলোকক বাহিৰৰ পৰা বহিৰাগত এটা শক্তি আচলতে তেওঁলোকক এনেধৰণৰ শক্তি প্ৰদান কৰি আহিছে আৰু তেনেধৰণে হ'লে পৰৱৰ্তী সময়ত ছাত্ৰ ৰাজনীতিক লৈ আস্থা আৰু বিশ্বাস ৰাইজৰ কেনেধৰণে থাকিব হয় হয় বাপৰি সেইটোৱে আটাইতকৈ ডাঙৰ কথা যে প্ৰথম কথা হৈছে যে ছাত্ৰ ৰাজনীতি বা এনেধৰণে মহাবিদ্যালয়সমূহৰ সাধাৰণ নিৰ্বাচন হোৱাৰ মূলতে হৈছে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ সমস্যা অৰ্থাৎ কৰ্মশ্ৰী হিতেশ্বৰ মহাবিদ্যালয়ৰ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ উত্থাপন কৰিবৰ কাৰণে এখন ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয় আৰু সেই নিৰ্বাচনখন সম্পূৰ্ণৰূপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকে অৰ্থাৎ যিখন মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি থাকে সেই ছাত্ৰ ছাত্ৰীসকলৰ দায়বদ্ধতা সেই ছাত্ৰ ছাত্ৰীসকলে প্ৰমূল্যবোধৰ ৰাজনীতি বা ৰাজনীতি তেওঁলোকে যিটো বুনিয়াদী শিক্ষা সেই বুনিয়াদী শিক্ষাটো কিন্তু লাভ কৰে সেই মহাবিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচনটোৰ পৰাই কিন্তু সেই সাধাৰণ নিৰ্বাচনটোত যদি এনেদৰে কোনো ধৰণৰ ৰাজনৈতিক দলৰ হেঁচা বা ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ এনেকুৱা ধৰণৰ যদি কোনো হেঁচা পৰে সেই হেঁচাই কিন্তু এটা কথা সঁচা যে ছাত্ৰ ৰাজনীতি কলুষিত কৰাই নহয় অনাগত সময়লৈ যে ছাত্ৰ ৰাজনীতিত এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱ পেলাব এইবোৰ ঘটনাই সেই কথাটো এই সময়ত নিশ্চিত আৰু আটাইতকৈ ডাঙৰ কথাটো এই মুহূৰ্তত এইটোৱেই যে এই গোটেই যিটো ঘটনা সংঘটিত হল মঙ্গলবাৰে এই দিনটোত এই ঘটনাটোক লৈ পেলাই কিন্তু একেটা সময়তে আচৰিত হৈছে বিভিন্ন ধৰণৰ দল সংগঠনো তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে যি সময়ত আমি আলোচনা কৰিব লাগিছিল বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰিব লাগিছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিবোৰ আমাৰ জাতীয় সমস্যা সেই জাতীয় সমস্যাসমূহক পাহৰি পেলাই বা আমাৰ যিসমূহ নতুনকৈ যিসমূহ আমাৰ সমস্যাৰাজিয়ে গা কৰি উঠিছে সেই সমস্যাৰাজিসমূহৰ ওপৰত আলোচনা কৰিব লাগিছিল কিন্তু সেই একেটা সময়তে ছাত্ৰ ৰাজনীতিত হেঁচা প্ৰয়োগ কৰি প্ৰকৃততে কোন দিশে ছাত্ৰ ৰাজনীতিটো লৈ যাব বিচাৰিছে এই এবিভিপি বা NSY এনেকুৱা ধৰণৰ যিসমূহ ৰাষ্ট্ৰীয় যিসমূহ ছাত্ৰ সংগঠন আছে এই সংগঠনসমূহে এই সময়ত কিন্তু সেইটো আচৰিত কৰি তুলিছে বাৰম্বাৰ এটা কথা সকলোৱে কৈ আহিছে যে এবিভিপি বা NSY এইসকল ছাত্ৰ সংগঠনে যিসমূহ ৰাইজৰ সমস্যা সেই ৰাইজৰ সমস্যাবোৰ মাত নামাতি পেলাই তেওঁলোকে এনেধৰণৰ যদি ছাত্ৰ ৰাজনীতিত সোমাই ছাত্ৰ ৰাজনীতিটো যদি বেয়াৰ দিশে গতি কৰাই লৈ যায় তেতিয়াহ'লে কিন্তু এই ছাত্ৰ সংগঠনসমূহৰ কাৰণে যে ছাত্ৰ ছাত্ৰীৰ যেটো ৰাজনীতিৰ পৰা তেওঁলোকে যে আঁতৰি থাকিব লাগিব এদিন বা ৰাজনীতি যে বেয়া পাবলৈ আৰম্ভ কৰিব ছাত্ৰ ছাত্ৰীসকলে উঠি অহা প্ৰজন্মটোৱে সেই কথা কিন্তু এই সময়ত নিশ্চিত হৈ পৰিছে ধন্যবাদ জনাইছোঁ সম্পৰ্কে এই মুহূৰ্তত আপোনাক আৰু এনেধৰণে যদি থ্ৰেড দিয়ে যদি মহানগৰীৰ এখন উৰণ সেতুৰ পৰা নিৰ্বাচিত তেনেধৰণৰ প্ৰাৰ্থীক উঠুৱাই লৈ গৈ অন্য এটা দলত যোগদান কৰোৱাই এনেধৰণৰ হ'লে সেই বিদ্যালয়খন পৰিচালনা পৰৱৰ্তী সময়তে কমিটিখনে কেনেধৰণে কৰিব গতিকে মুঠৰ ওপৰত কথাটো হৈছে ছাত্ৰৰ ৰাজনীতিৰ নামত প্ৰকৃতাৰ্থত আচলতে কি চলি আছে ছাত্ৰৰ ৰাজনীতি ক'ৰবাত নহয় ক'ৰবাত কেনেধৰণে লৈ যাবলৈ এটা পক্ষই চেষ্টা কৰিছে সেই কথাখিনি এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে Bijo por eso, please. Una se. Jurek ahiba de? Jurek. Ha? Hirok lama dia. Na na me hirok. Hirok ase. Hirok নাই নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত এনেদৰে বাহনেৰে তেওঁলোকে গৈ আছিল গৈ থকাৰ সময়তে এবিভিপিৰ নেতৃত্ব বাহিৰ ভাগত এই বাহনখন ৰখাইছিল আৰু ভিতৰত যিগৰাকী ছাত্ৰৰ কথা ইতিমধ্যে কোৱা হৈছে হীৰকজ্যোতিক বিচাৰিছে Bijo por eso, please. Una se. Jurek ahiba de? Jurek.
হিৰক নামাই দিয়া না নামিব হিৰক হিৰক আছে হিৰক নাই নাই তেওঁলোকে আমাক মানে কলেজৰ পৰাই ধৰিছিলে কলেজৰ পৰাই আমাৰ পিছে পিছে আহিছে আহি পাই আমাক 6 মাইল ফ্লাইঅভাৰতে পালে সিহঁতে চিধা গাড়ীৰ পৰা নামি আহিছে আমাৰ গাড়ীখন মানে আমাৰ গাড়ী আগত ৰখাইছিলে ৰখাই গাড়ীখনৰ পৰা নামি কিনে আমাক প্ৰথমতে আমাক গ্লাছখন ভাঙিবলৈ চেষ্টা কৰিছিল কাৰণ আমি খুলি দিয়া নাছিলোঁ গ্লাছখন খুলি দিলে সিহঁতে কথা পাতিলে কিন্তু আমি খুলি দিয়া নাছিলোঁ কাৰণে গ্লাছখন ভাঙিব ধৰিলে তাৰ কাৰণে আমাৰ এজিএছে গ্লাছখন খুলি দিলে অকণমান যিহেতু আমাক খালি এটা কথাই কৈছে যে আমাক জিএছ লাগে বাকী আমি একো নকৰোঁ জিএছটো ওলাই দিয়ে আমি একো নকৰোঁ এনেকৈ কওঁতে আমাৰ প্ৰেচিডেণ্টটো আমাৰ লগতে আছিলে প্ৰেচিডেণ্টক কিজানি সিহঁতে দেখা নাপালে তো সিহঁতে গাড়ীখন খুলি দিয়াৰ পিছত সিহঁতে আহি কিনে অকল জিএছক ওলাই লৈ গৈছে আমি তথাপিও টানি ধৰি ৰাখিছিলোঁ বহুত সময়লৈকে তথাপি নোৱাৰিলোঁ লৈ গুচি গ'ল টানি হয় এইখন এখন কলেজৰ ভিতৰৰ ইউনিয়ন হয় আমাৰ কলেজৰ ষ্টুডেণ্টে লাগিব লাগিছিল একচুৱেলি কিন্তু ইয়াতে বেলেগে ইনভল্ভ হৈছে সেইকাৰণে আমাৰ মাজত ইয়াতে মই জানাত সিহঁতৰ কোনো কাম নাছিলে ইয়াতে সিহঁতৰ ফালৰ পৰা পাৰ্টি এটা উঠাইছে সেইটো বেলেগ কথা সিহঁতক সহায় কৰক নাকি আমাক হেৰেছমেণ্ট কৰক মানে পাৰ্চনেলি এনেকৈ কাৰণ আমাক ক'ব গ'লে যে 12টা দিন ধৰি আমাক কষ্ট দিছে এনেকৈ যিদিনাখনৰ পৰা আমাৰ নমিনেশ্যন পেপাৰ দিছে সেইদিনাখনৰ পৰা আমাৰ লগত তেনেকুৱা অত্যাচাৰ ষ্টাৰ্ট হৈছে বুলি কওঁ মই কাৰণ আমাক পাৰ্চনেলি বহুত তাইকো এই আমাৰ প্ৰেচিডেণ্ট হয় তাইকো মানে পাৰ্চনেলি মেছেজ দিছে যে কাৰণ তাই আমাৰ কণ্টেষ্টেণ্ট ওলাইছে তাইকো মানে পাৰ্চনেলি মেছেজত কৈছে যে তুমি কলেজৰ ভিতৰতহে প্ৰেচিডেণ্ট গেটৰ বাহিৰত তুমি প্ৰেচিডেণ্ট নহয় এনেকৈ কৈছে সিহঁতে একদম মানে আহিছে গ্লাছ দৰ্জা গাড়ী গ্লাছ ভাঙিব চেষ্টা কৰিছে আমি কৈছোঁ আমি নাই আমি নুখুলোঁ গাড়ী লক আছে একদম জোৰ জবস্তি গ্লাছ ভাঙিব চেষ্টা কৰোঁতে মানে আমাৰ যোনগৰাকী এজিএছ হয় সি মানে দৰ্জাখন খুলিছে খুলি পেলাই কৈছে যে আমাক জিএছক লাগে আমি কৈছোঁ আমি জিএছক নিদিওঁ তাৰপাছত তাৰ পৰা গাড়ীখনৰ পৰা যোনজন ওলাইছে সেইজনে জোৰ জবস্তি তাক কলাৰত ধৰি পেলাই লৈ গৈছে লৈ যোৱাৰ পাছত ইহঁত মানে মোকো বিচাৰি আছে যে প্ৰেচিডেণ্টকো বিচাৰি আছে ইহঁতে মোক ঢাকি ধৰি আছে মোক সেইকাৰণে দেখা নাই কিন্তু যেতিয়া কালিৰ মই শুনিছোঁ যে মোক উঠাবৰ কাৰণে পইচা অফাৰ কৰা বুলি মই শুনিছোঁ আৰু মোৰ এগেইনষ্টত যোনগৰাকী উঠিছে ছোৱালী মোৰ নিজৰে ফ্ৰেণ্ড হয় তাই মোক কৈছে যে তই কলেজতহে প্ৰেচিডেণ্ট তই বাহিৰত তোক মই কি কৰিম চাই ল'বি বহুত মোক কৈছে মোক ধমকি মাৰা হৈ আছে মই বহুত ভয় খাই আছোঁ তথাপিও এইটোৱে ক'ম যে এখন খালী সাধাৰণ কলেজৰ এখন ইলেকশ্যন হয় ইমান ডাঙৰ নহয় যোন ডিজাৰ্ভ কৰিছে সি জিকিছে যোনে কষ্ট কৰি আছে সি জিকিছে মই সেইটোৱে বিচাৰোঁ যে যোনে কষ্ট কৰে সি পাওক আৰু বাকী ওপৰতে পোৱাবিলাকক এইটো একো জয় বুলি নকয় আচলতে দুখ পাইছোঁ আৰু বহুত লাজ পাইছোঁ শাসক পক্ষত আছে বুলি তেওঁলোকে চব কাম কৰিব নোৱাৰে তেওঁলোকৰ আচলতে নৈতিকতা নাই 12টাকৈ পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তাৰে 11টা আমি জিকিলোঁ তাৰপিছত তেওঁলোকে আমাৰ সাধাৰণ সম্পাদকগৰাকীক কিডনেপ বুলিয়ে ক'ম মই জোৰ জবস্তি চুচৰাই গাড়ীৰ পৰা লৈ গুচি গ'ল এয়া জানো ভাল ৰাজনীতি মূল্যবোধৰ ৰাজনীতি তেওঁলোকে কৰিব নাজানে প্ৰতিটো মুহূৰ্তত তেওঁলোকে ভয় ভাবুকি খুৱাই প্ৰলোভন দি চলে বলে কৌশলে নোৱাৰিলে শেষত আমি জিকাৰ পিছতো তেওঁলোকে আমাৰ যিজন সাধাৰণ সম্পাদক আছিলে তেওঁক লৈ গুচি গ'ল আমি খুব লাজ পাইছোঁ আমি বিচাৰিছোঁ যে এই কাৰ্য যাতে আৰু অনাগত দিনত নহয় আৰু ইয়াৰ উচিত তদন্ত হয় ইয়াৰ কাৰণে আপোনালোকে আৰক্ষীৰ কাষ চাপিছে নেকি আমি এতিয়ালৈকে আৰক্ষীৰ কাষ চাপা নাই কিন্তু আমি এতিয়া গোটেইখিনিয়ে আমি FIR লিখি আছোঁ গোটেইখিনি একেলগে যাম আমি আৰক্ষীৰ কাষ চাপিম আৰু অনাগত দিনত আমি এটাই কথাই কওঁ যে এনেকুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ